এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা। অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক, তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায়। তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয়। এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে? জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই। বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে, যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে। তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে। কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম, এই যিটো প্ৰাগ নিউজৰ কি নাম, উৎপল বৰা। এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই। কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে। গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ। 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে। গতিকে এইবিলাকতো চব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই।